নির্যাতনের বলি হওয়া এই মৌমিতাৰ হত্যাকাণ্ডই আমাক দেশজোৰা আমাৰ কি মানে দুখৰ সোঁত বৈ গৈছে। এই দুখৰ সোঁতৰ মানে কি ক'ম আৰু এনেকুৱা এটা পৰিস্থিতি জাগ্ৰত হৈ উঠিছে যে আমাৰ চবৰে এতিয়া আমাৰ বিচাৰ লাগে। কঠিন পৰিস্থিতিত মৌমিতাক যেনেকৈ হত্যা কৰিছিল, ৰেপ কৰিছিল আৰু বহুতো মানে এনেকুৱা লাজ লগা কথা আমি মুখত ক'ব পৰা নাই, কিন্তু আজি আমি অনুভৱ কৰিছোঁ। এনেকুৱা দুখ লগা মানে পৰিস্থিতি আমাৰ মাজত আহিছে, যি আমাৰ সংশোধন বা কোনো বিচাৰ নাই। বিচাৰ এতিয়ালৈকেও একো হোৱা নাই, আমাক বিচাৰ লাগে। গতিকে আমি ভাৰত চৰকাৰক জনাইছোঁ যে আমাক অতি সোনকালে এই দোষীক ফাঁসি লাগে, মৃত্যুদণ্ড লাগে। এই হত্যাকাণ্ডৰ বিচাৰ এটাই ফাঁসি লাগে, নহ'লে এই এনেকৈ চলি থাকিব। আমাৰ দেশ এতিয়ালৈকে নিৰ্যাতনত ভুগি আছে। এই নিৰ্যাতনৰ পৰা আমি ৰক্ষা পাব লাগে। গতিকে আমি সূক্ষ্ম বিচাৰ চাওঁ, বিচাৰ দিবই লাগিব। ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যোৱা 9 তাৰিখে যি মৌমিতা দেৱনাথৰ হত্যাকাণ্ড হৈ গ'ল, সেইটোত আমি আমাৰ অসমৰ লগতে গোটেই দেশবাসী আমি আজি দুখিত, বহুত দুখ প্ৰকাশ কৰিছোঁ। আজি নাৰী সমাজে নহয়, আমাৰ যুৱ সমাজৰ এইটো এটা কৰ্তব্য ভিতৰত পৰে যে নাৰীসকলক সুৰক্ষা দিয়া। এনেধৰণৰ যিধৰণৰ পৰিস্থিতি মানে যিটো কাণ্ড হ'ল, সেই ধৰণৰ কাণ্ড যাতে নহয় আৰু এই কাণ্ড যাতে আমি উচিত বিচাৰ পাওঁ, তাৰ কাৰণে আমি ভাৰত চৰকাৰৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আৰু যদি মমতা চৰকাৰে এই বিচাৰটো কৰিব নোৱাৰে, মমতা চৰকাৰে পদত্যাগ কৰিব লাগে শীঘ্ৰেই। আৰু আমি ভাৰত চৰকাৰক এইটোৱে বিনম্ৰ অনুৰোধ যে দোষী শীঘ্ৰেই আমি শাস্তি যাওঁ, এনেকুৱা শাস্তি যাওঁ মৃত্যুতকৈ অধিক শাস্তি, যিটো এতিয়ালৈকে মানে অনুভৱ কৰিব পৰা নাই। যিধৰণে মাৰিছে সেইধৰণে আমাক শাস্তি। অঞ্চলৰ গোটেই মহিলা সমাজ ওলাই আহিছোঁ। নাৰীৰ ওপৰত যি অত্যাচাৰ চলি আছে, এইটো আমাৰ সহ্য হয়। বিশেষকৈ কলকাতাত কৰ্তব্যৰত অৱস্থাত মৌমিতা দেৱনাথৰ যি পৈশাচিকভাৱে তেওঁক হত্যা কৰা হ'ল, আমি কি এনেকুৱা নিৰ্যাতন সহি থাকিম নেকি? যুগ ধৰি কি পুৰুষৰ এনেকুৱা নিৰ্যাতন আমি সহি থাকিম? আমি সহি থাকিব নোৱাৰোঁ। নাৰী জাগ্ৰত খবৰ হ'ল, সেইকাৰণে আমাৰ এই আগমনী অঞ্চলৰ গোটেই মহিলাসকলে সমদল ওলাই এই কাণ্ডৰ প্ৰতিবাদ জনাইছে আৰু দোষীক যাতে মৃত্যুদণ্ড দিয়ে সেইখিনি আমি বিচাৰি আছোঁ।